মোৰ ল'ৰাটো হেৰাই গ'ল। মই দৌৰি গৈও তাক ৰক্ষা কৰিব নোৱাৰিলোঁ। মই দৌৰি ঘৰত যাই ঘুমাতে মোৰ ল'ৰাৰ বুকত দুৱাল পৰি গৈছে। পুৱা বৰষুণৰ বাবে চাহিলক বিদ্যালয়লৈ যাব দিয়া নাছিল মাতৃয়ে। সেয়ে পুনৰ বিচনাত পৰিছিল চাহিল। সেই সময়তে ঘৰটোৰ ওপৰত খহি পৰিল এখন গাৰ্ডৱাল। আৰু পুৱাপাতিতে হেৰাই গ'ল চাহিল। 4 মাহ পূৰ্বে কটাহবাৰী নিজৰাপাৰৰ ঘৰখনলৈ আহিছিল পৰিয়ালটো। সেই সময়ত তেওঁলোকে হয়তো কল্পনাও কৰা নাছিল যে ঘৰখনলৈ আহি হেৰুৱাব লাগিব পুত্ৰক। সোমবাৰে পুৱা মুষলধাৰ বৰষুণজাকৰ বাবে বিদ্যালয়লৈ মাতৃয়ে যাব দিয়া নাছিল পুত্ৰ চাহিলক। সেয়ে পুনৰ শুবলৈ গৈছিল চাহিল। সেই সময়তে হঠাৎ এক প্ৰচণ্ড শব্দ। মাতৃয়ে ঘূৰি চাই দেখে যে পুত্ৰৰ বুকুতে খহি পৰিল গাৰ্ডৱাল। ভূমিস্খলনৰ ফলত শুৱাপাতিতে মৃত্যু হ'ল চাহিল হুছেইনৰ। মোৰ ল'ৰাই নাই, মই কাকো একো ক'ব লগাই নাই, মোৰ চাহাৰা নাইকা, মই কাক কি ক'ম। 7টা বজাত উঠি সি 5:30 উঠি মোক কৈছে মা স্কুল যাম। মই কৈছোঁ বাবা বৰষুণ দিছে কেনেকৈ যাবা? কৈছে তেতিয়াহ'লে মই আধা ঘণ্টা শুওঁ। মই কৈছোঁ বাবা তুমি শুৱা, মই তোমাৰ কাৰণে নাস্তা বনাই উঠি মই তোমাক মাতি দিম তুমি খাবা। ইমানতে দেউতাকে বাহিৰত ওলাই গৈছে, ৱাল খহি গ'ল। মই দৌৰি ঘৰত যাই ঘুমাতে মোৰ ল'ৰাৰ বুকত দুৱাল পৰি গৈছে। জানিব পৰা মতে ভূমিস্খলন প্ৰবল এলেকা হিচাপে চিহ্নিত আছিল সেই ঠাইখিনি। কিন্তু তাৰ পিছতো বহু লোকে গছ বন কাটি থাকিবলৈ লৈছিল সেই ঠাইখনত। আৰু যাৰ বাবে আজি চাহিলৰ মাতৃয়ে হেৰুৱাব লগা হ'ল তেওঁৰ পুত্ৰক। মাতৃৰ চকুৰ সন্মুখতেই হেৰাই গ'ল পুত্ৰ। কথাখিনি শুনি আমাৰ খুব আমি দুখিত। আৰু এনেকুৱা ধৰণৰ ঘটনা যোৱা কিছুদিনত আমি দেখিবলৈ পায়ে আহি আছোঁ নিউজ চেনেলত। গতিকে আমি বিচাৰোঁ যে প্ৰশাসনে কিবা এটা খৰতকীয়া ব্যৱস্থা এটা কৰক, যাতে এনেকুৱা ধৰণৰ ঘটনা আৰু নঘটে, আৰু কোনো চাহিলক আমি যাতে হেৰুৱাবলগীয়া নহয়। খুব ভাল আছিলে, খুব অমায়িক আছিলে, 8ম মান শ্ৰেণীৰ ছাত্ৰ আছিলে তেওঁ। আজি ধৰক আমি 6ষ্ঠ শ্ৰেণীৰ পৰাই তেওঁক পাই আহিছিলোঁ অভিভাৱক হিচাপে। আজি 3 বছৰ খুব ক্ল'জলি মোৰ লগতো তাৰ কথা বতৰা হৈছিলে প্ৰতিটো ক্ষেত্ৰত। গতিকে আমি সেই লৈ খুব এটা দুখিত, তাৰ লগত খুব ক্ল'জলি ৰিলেটেড আছিলোঁ। গতিকে কথাখিনি গম পাই আমি অন্তৰৰ পৰা একদম ভাঙি পৰি খবৰ ল'বলৈ আহিছোঁ। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ সহযোগত নিউজ ডেস্ক, টাইম 8।